ওপৰলৈ যাব নোৱাৰোঁ। এই তাৰ ভিতৰত চক এইবিলাক বনৰীয়া মহ দেখিছেনে? ফেঞ্চিং মেখা বনৰীয়া মহে তাৰ ভিতৰত আছে। পৰিৱেশ আৰু বন বিভাগ অসম খণ্ড বনানীকৰণ পাভ সংৰক্ষিত বনাঞ্চল 50 হেক্টৰ। আমি আহি আছোঁ আপোনাৰ পাভৰি যাবৰ ফালে। পাভৰি যাবৰ ৰাস্তা এয়া আপোনালোকে দেখি আছে। এয়া সন্মুখত পাভৰি যাম, আপোনালোকৰ মুখৰ আগত ল'ব হৈছে। ঠিক 1 কিলোমিটাৰ দূৰত আছে পাভৰি যাম। এনেকৈ পথাৰৰ মাজে মাজে আহিবলৈ সুন্দৰ পৰিৱেশ এয়া চাওক। সকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি আমি আছিলোঁ সাকুপাৰাৰ পৰা অলপ আগলৈ পাভ অভয়াৰণ্য অৰ্থাৎ পাভ সংৰক্ষিত বনাঞ্চল। ইয়াৰ এটা অত্যন্ত ইতিহাস আছে, মই আপোনালোকক ভিডিঅ'ত ক'ম আগলৈ। তো ব'লক আজি ভিডিঅ'টো ইয়াতে আপোনাৰ গেট মাৰি থৈছে। তো আমি গেট খুলি দিলোঁ। এইখন হৈছে পাভ ৰিজাৰ্ভ। আমি আহি পালোহি আপোনাৰ পাভ অভয়াৰণ্যত। এয়া আমি এণ্ট্ৰি মাৰিছোঁ, ফাৰ্ষ্ট এণ্ট্ৰি। অৰুণ কি ক'বা পাভ অভয়াৰণ্যৰ বিষয়ে? পাভ অভয়াৰণ্য এখন সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক দৃশ্য ভাল, আপোনালোকে আহিব চাব। ইয়াত লিখা আছে অসম চৰকাৰ পৰিৱেশ আৰু বন বিভাগ বনানীকৰণ পাভ সংৰক্ষিত বনাঞ্চল মাটিকালি 25 হেক্টৰ ইয়াৰ ভিতৰত। তো ইয়াৰ হিষ্ট্ৰীটো আমি অকণমান যদি খুচৰিবলৈ যাওঁ, কাহিনীটো এনেকুৱা। পাভ অভয়াৰণ্য আগতে আছিলে, আমাৰ ককাহঁতৰ দিনত পাভ অভয়াৰণ্য নামেৰে এখন বিৰাট অভয়াৰণ্য আছিল। আৰু সেইটো সময়ত আপোনাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ভিতৰত এনেকৈ পাভ অভয়াৰণ্য নামটো আহে। কিন্তু মানে কাহিনী কি হ'ল, বহুত মানুহ যেতিয়া মাজুলীৰ পৰা গুচি আহিলে তেতিয়া বসতিৰ কাৰণে এই মানে ধ্বংস কৰি পেলালে কমপ্লিটলি। তো মানুহৰ নিষ্ঠুৰতাত কি হ'ল, প্ৰকৃতি ধ্বংস হ'ল। তো গভৰ্ণমেণ্টৰ আণ্ডাৰত আছিলে, আকৌ গোটেই প্ৰচিডিঅ'ৰ মতে এতিয়া হৈ আছে আৰু বনানীকৰণ। তো চাওক মই মানে কি ক'ম আৰু, চাওক না আপোনালোকে কি বিউটি, এইবিলাক হৈছে নেচাৰেল বিউটি। আৰু মই আজি ইয়াত ডাঠি ক'ব পাৰিম, আমাৰ উৰিয়াম পৰাই মেক্সিমাম মানুহ মোৰ দেন 80% মানুহে গম নাপায় যে ইয়াত এনেকুৱা এটা পৰিৱেশ আছে। তো ইয়াত যথেষ্ট সাপ আছে, সাপ এৰিছে বুলি শুনিছোঁ। তো এখন বিৰাট সুন্দৰ পৰিৱেশ। ইয়াত বাঘ চাঘ সোমাই আছে নি? আকৌ থাকিবও পাৰে, মাজতে বাঘ ওলাইছিলে বুলি শুনিছোঁ বাৰু। লাঠি লৈ আছোঁ নহয়, আহিলে তো এটা সাংঘাতিক পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। মোৰ লগত ধন আছে, এইফালে আগত অৰুণ আছে। আচলতে আমি আহিছিলোঁ আপোনাৰ মন্দিৰৰ যিটো আজি আপোনাৰ খুটা লোৱাত আছিলে, আহিছিলোঁ। কিন্তু ভাবিলোঁ ইমান ওচৰতে আছে যেতিয়া পাভখন চায়ে যাওঁ। কিবা সোমাই আছে নেকি? তো আমি মানে এক্সপ্ল'ৰেশ্যন কৰি আছোঁ, ইয়াত এক্সপ্ল'ৰ হৈ আছে। পুলিচ চলি না গাড়ু এইটোৱে যাব মানে নি? এটা বস্তু বেয়া লাগিলে কি, ইয়াতে মানে কিছুমান ফৰেষ্ট ডিপাৰ্টমেণ্টে এফৰেষ্টেশ্যন কৰি আছে, বনানীকৰণ কৰি আছে। কিন্তু আপোনাৰ দেখিলোঁ কিছুমান মানুহে এই যিবিলাক কহুৱা দেখিছে চাৰিওফালে আছে, এই কহুৱাবিলাক মানে কাটি আছে। মানে বন্যপ্ৰাণীসকল চাওক, আমিকেইটা আহিছিলোঁ একচুৱেলি মানে মন্দিৰলৈ, কিন্তু আলোচনা হ'ল যে পাভ অভয়াৰণ্যখন চাই আহোঁগৈ বুলি, গতিকে গোটেইসোপাই চাবলৈ আহিলোঁ। তো ভালেই লাগিছে চাই, কিন্তু কহুৱা উৎপাতত একো নেদেখি বেলেগ। কহুৱাটো থকাৰ কাৰণে দেখি ভালেই লাগিছে বাৰু, বৰ এটা বেয়া লগা নাই। কিন্তু কি হৈছে মানে কেইজনমান মানুহে কহুৱাটো কাটি নিছে, সেইটো একচুৱেলি বেয়া কাম কৰিছে। কাৰণ কহুৱাটো দেখি থাকি ভাল লাগিব, অভয়াৰণ্যখন সেনেকৈয়ে হ'বগৈ। গছেই যে গোটেই অভয়াৰণ্য হ'ব সেইটো নহয় নহয়, অভয়াৰণ্যত চব বস্তু থাকিব লাগিব। গতিকে এয়া কহুৱা, ইয়াৰ মাজতে ডাঙৰ ডাঙৰ সাপ পৰি আছে, নিশ্চয় শুই আছে। ইয়াত 18 বেগ সাপ মেলি দিয়া হৈছে। 18 বেগ সাপটো এতিয়া ঠাণ্ডা দিন বাৰু নোলায়,
হ'লেও লাঠি এডাল লৈ আছোঁ বাই চান্স ওলাই যাব বুলি। ধন আছে আমাৰ লগত, ধৰণে কি কবি? ধন তোৰ কেনেকুৱা লাগিছে? মানে ধৰি লওক মানুহখিনিয়ে যে গছটো কাটি দিলে, তই কি কবি? মানুহখিনিয়ে গছটো কাটিছে কাৰণে বেয়া লাগিছে, হ'লেও ভাল লাগিছে। হ'লেও আহি ভাল লাগিছে। ভাল লাগিছে অঁ। মানে কষ্ট কৰাৰ কাৰণে ভাল লগা নাই। এয়া মোৰ অকণমান বস্তুটো মানে কি, মই ভিডিঅ'টো প্ৰচাৰ হয় নহয় নাজানো, আমিতো সৰু লেভেলতহে ভিডিঅ' কৰি আছোঁ। কিন্তু তেনেকুৱাকৈ যদি কোনোবা এদিন ভিডিঅ'টো গৈ কিনে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো ব্যক্তিৰ হাতত লাগিলে, তেতিয়াহ'লে আপোনালোকে বস্তুটোৰ ওপৰত গুৰুত্ব দিব। মানে অলপ ভিতৰি কাটি আছে কিন্তু এয়া ভিডিঅ' চিডিঅ' বহুত দেৰি মূৰত আমি আহি পালোহি অকণমান মুকলি জেগা। বৰ ভয়ংকৰ জেগা এটাত ঔটেঙা গছ, এজোপা দেখিছে শিমলু গছ। মেক্সিমাম ইয়াত আপোনাৰ শিমলু, ঔটেঙা আৰু জামুক আৰু মধুৰিআম 2-এজোপা দেখিছোঁ, চেগুন 2-এজোপা দেখিছোঁ। মানে কি, আপুনি যদি ৰাতিপুৱা ইয়াত এণ্ট্ৰি মাৰে, আপোনাৰ ধৰি লওক 5 ঘণ্টাটো ঘূৰি থাকোঁতেই লাগিব চাগে। খোজকাঢ়ি একেৰাহে যদি ঘূৰি ফুৰে, ৰেষ্ট নোলোৱাকৈ যদি ঘূৰি ফুৰে, 5-6 ঘণ্টাটো লাগি যাব অলমষ্ট। চব কিমান ঘন জেগা পাই গ'লি, ঘন জংঘল এখন। খালি আপোনাৰ এতিয়া আমি আহিছোঁ যেনেকৈ, আৰু কিন্তু 3-4 বছৰ ভিতৰত আহিব নোৱাৰোঁ। কাৰণ ইয়াত হেৰি মেলি দিবতো, জীৱ জন্তু মেলি দিব।